বেয়া ফাটে দেখোন সুপার কার পাইছে দে কি দেও কাম হ্যাপি বিশ্বকর্মা পূজা পূজা তিয় কমে না Hey guys, good morning and welcome back to my new vlog. আৰু guys, সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মাৰ শুভেচ্ছা থাকিল আৰু yes বিশ্বকৰ্মা বুলি আমি প্ৰত্যেক বছৰো আমি ঘৰত পূজা কৰোঁ আৰু আপোনালোকক থৰা বহুত দেখাওঁ যোৱা বছৰো দেখাইছিলোঁ যোৱা বছৰ ময়ে কৰিছিলোঁ পূজা এইবাৰ বছৰ অলপ মানে পূজাৰী চেঞ্জ দে একো নহয় দেখাইছোঁ যোৱা বছৰ পূৰ্ণবাৰ ময়ে কৰিছিলোঁ আৰু এইবাৰ পাৰে চবখিনি ৰেডি কৰা হৈ গ'ল আৰু যোৱাকালিৰ পৰা গাড়ী চাড়ী থৈ আছিলোঁ দেই আৰু বৰ্তমানৰ টাইম হ'ল 8টা মানে 8:10 হ'ল গাইজ আৰু এতিয়া পূজা লাহেকৈ আৰম্ভ কৰিম আমাৰ পূজাৰীৰ ইথানৰ গা ধুৱাই অহা নাই বাকী গাইজ বতৰটো চাব পাৰে কি ধুনীয়া আজি মানে ধুনীয়া মানে কি আৰু যি ৰ'দ দিছে আৰু আপোনালোকে ঘৰত পূজা কৰে নে নকৰে কমেণ্ট কৰি জনাবচোন তো গাইজ ইফালে মই চবখিনি যোগাৰ কৰি লোৱা হ'ল প্ৰসাদৰ পেৰে আদি কৰি ধূনা ধূপ ধূনা চবখিনি আৰু ইফালে চাব পাৰে গোটাইখিনি মানে তাও কোঠাৰ চব আছে চাইকেলো আছে গাড়ীও আছে গাড়ীখিনি ইয়াতে অনা নাই বাৰু স্কুটি আৰু বাইকখন আনিব পাৰিম ইয়াতে কিন্তু অনা নাই বাকী কি কৰিম আৰু পূজাটো কৰিব লাগে জল্দি পূজাৰী জল্দি আহে পূজাৰী চাপ ইমান দেৰি গাইজ পূজাৰী শিকাই দিয়াক সেদে পালিতে দি দি না লুটি পারে খান পারে পারি না কত খান ধুই দি মই খান পারি দেন উল্টা কত খান দি দে এলিজি কৃষ্ণ ইফালে আহি গ'ল আমাৰ মইনা দুইজন মইনা এইফালে হ'ল হিলিনা এইফালে হ'ল আয়ানছা মইনা কিবা কবি হেপী বিশ্বকৰ্মা পূজা পূজা তিয় কমে না কি 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 হেপী বিশ্বকৰ্মা পূজা নহয় বিশ্বকৰ্মা বিষ্ণুকৰ্মা নহয় বিশ্ব ইফালে পূজাৰ আয়োজন চলি আছে এই ৰ ভিডিঅ'হে বনাই আছোঁ ফটো উঠোৱা নাই খালি ফটো উঠাব লাগিব হৈ গ'ল পূজা কৰা আৰু চাব পাৰে চবখিনি হৈ গ'ল এইবাৰ বেলেগ কিবা ষ্টাৰ্ট দিব লাগে মানে ষ্টাৰ্ট দিয়া হয়ে দে প্ৰত্যেকবাৰ আৰু ভালকৈ গেল দে পূজাখিনি এতিয়া যাম হেপী বিশ্বকৰ্মা পূজা ইথান হাউচ করে যাব না মার क्या बात है तो क्या दिस जा स्टार्ट दी इसको दे दिया सभी Hitaw din. Horontar. Marsun. Beya fatte দেখুন আর মার কি হব কেবারে টারজান নে আৰু সুপার কার পাইছে সুপার কার এখানে দেখা নাই বাজু নেকি ঠাক 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 বাজে ওই বাবা বেকফায়ার মাৰা নিচিনা মানে গাইজ প্ৰত্যেক বছৰৰ এনেকা পূজা কৰাৰ পিছত চবখিনি বাহন একবাৰ আৰম্ভ কৰা হৈ যায় হে ইমান বেকগ্ৰাউণ্ড মিউজিকত ইফালে আমাৰ মিউজিক সেশন চলি আছে আৰু মই কবিতা পঢ়ি আছো আৰু গাইজ গিটাৰটো লোৱা হৈছিল আগষ্টতে মানে ভিডিঅ' বনোৱা নাই দে গাইজ গিটাৰটো লোৱা কিমান আৰু বনাম লাজ লাগে না বাজাব নাজানো যে শিকিম আৰু গাইজ মানে সময় নাপাওঁ যে মই পঢ়ি আছো দে কবিতা বেকগ্ৰাউণ্ড দে কি দেও কাম গান গাওয়া দিতা মই পাত নিকেনে পাত ভাল লাগে না খাও দিদি চাহ ব্ৰেক মুসাকে খান দিনা হইলা না অল ৰাইট গাইজ এতিয়া আৰু ক'তো যোৱা নাছিলোঁ এতিয়া অলপ বাহিৰত ওলাই আহিলোঁ দোকানৰ ফালে যাই আছোঁ মইনাৰ লগত গুড মৰ্ণিং থৈ আহোঁ তাত
না বাই 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 দি এই মই পৰে স্কুলৰ পৰা আহিলোঁ মইনাক থৈ কিনা আৰু এতিয়া কি ক'ম মানে এই ভিডিঅ'টো যেনেকুৱা বনাম বুলি ভাবিছিলোঁ সেনেকুৱা নহ'লেও গাইছ উপায় নাই এডজাষ্ট কৰি ল'ব বিশ্বকৰ্মাৰ ভিডিঅ'টো আৰু ইমান বেছি ঠিক নহ'ল জানো আৰু যোনদিনা বিশ্বকৰ্মা আছিল সিদিনা আমাৰ বন্ধাপাৰাত প্ৰগ্ৰামো আছিল কিন্তু মোৰ যোৱা নহ'ল গাইছ বিশেষ কাৰণত মানে গা বেয়া হৈ আছিল তো সেইকাৰণে নিগিলোঁ আৰু এইটো ভিডিঅ' দিবই খোজা নাছিলোঁ গাইছ কিন্তু মোৰ লগবিলাকে হ'ল দিয়ে একো নহয় দে বোলো দিওঁ দে গাইছ তো গাইছ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব আৰু লগ পাইছোঁ আন এটা ব্লগত থাকিলে বাই বাই